তো আমাৰ দেহাটো ধুনীয়াকৈ ৰাখিব লাগিলে খেলো খেলিব লাগিব হয়নে পঢ়িবও লাগিব যে স্বাস্থ্যটো যদি ধুনীয়াকৈ ৰাখিব লাগে তেতিয়া খেল খেলিব লাগিব ব্যায়াম কৰিব লাগিব লাগিব নে নালাগে আৰু স্বাস্থ্য ভালে থাকিলেহে মন পুতি পঢ়িব পাৰিবা বা অন্য কামত মনোযোগ বহিব হয়নে নহয় ভূপেন হাজৰিকাৰ এটা কোৱাচোন শুনো ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিক্ষণে কোনো কান্দোনা চিৰসেউজতে চামেলি দেখিলি অতি মনোমুগ্ধকৰ লিৰিকি বিলৰি সুগন্ধি লওঁতে চামেলি গ'ল গৈ পাৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া ও ফুলেশ্বৰী বুকুৰে লগৰিয় ও ফুলেশ্বৰী বুকুৰে লগৰিয় কেনকে যাও ঘূৰি গাঁৱৰ মায়া এৰি কেনকে যাও ঘূৰি ঘৰৰ মায়া এৰি বুকুতে অগনি জালিহে ও ফুলেশ্বৰী বুকুৰে লগৰিয় মাছতে গৈছিলি পানীত নানামিলি কাইটি বিন্দিব বুলি নাজানি নুশুনি সংসাৰৰ জালতে কেনকে পেলাবি ভৰি ফুলেশ্বৰী বুকুৰে লগৰিয় সুন্দৰ লোকগীতটো পৰা ন চোৱাচোন আমাৰ অসমীয়া সংগীত জগতখন কেনেকুৱা কি গীত আছে লোকগীত আছে বিহু গীত আছে ন তাৰপিছত বিয়া নামো আছে ন বিয়াত যে বিয়া হলে যে গান মৰা গীতবিলাক দিয়ে ন মহিলাবিলাকে বিয়া নাম আছে নাম ধৰে যে আমাৰ বহুত আছে কিন্তু আমাৰ হয়নে নহয় এইবিলাক কিন্তু চব জানিব লাগিব হয় না এইবিলাক গোটেইবিলাক জানিলেহে মানে সেইটোহে প্ৰতিভা হয় নে নহয় গোটেই জানিব তোমাৰ তাত তুমি আমি কি শুনিলো লোকগীত শুনিলো লোকগীত শুনালা বিহু শুনাইছা হিন্দীও শুনাইছা ভূপেন্দ্ৰ সংগীতো শুনালা এটা বস্তু শুনা নাই কিন্তু জ্যোতি সংগীত শুনোৱা নাই জানা নেকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনটো জানা গছে গছে পাতি দিলে এইটো ন দিয়াছো অকমান গাই দিয়াচোন গছে গছে পাতি দিলে ফুলৰি কৰাই ৰাম ৰাম ফুলৰি কৰাই ফুলৰি কৰাই ফুলৰি কৰাই কলিয়া কুমুৰা গুঞ্জৰি আহে কলিয়া কুমুৰা গুঞ্জৰি আহি গুন্দকে দিয়াই ৰাম ৰাম গুন্দকে দিয়াই গুন্দকে দিয়াই এটা ৰাভা সংগীত শুনো এতিয়া ন কোৱাচোন ৰাভা সংগীত এটা কোৱা বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল দৰ্শকসকল গৈ আজি আমাৰ এই অনুষ্ঠানৰ শেষত উপনীত হৈছো আজি আমাৰ এই অনুষ্ঠানলৈ আমাৰ সন্মানিত
কণমানিগৰাকী আহিলে, আহি তেওঁ সুন্দৰকৈ ধুনীয়াকৈ আমাক বহুকেইটা গীতে শুনোৱালে। গতিকে আমি আশা ৰাখিছোঁ এওঁ ভৱিষ্যতৰ দিনত সংগীতৰ জগতখনত আগবাঢ়ি যাওক আৰু চাই থাকিব গ্ল'বেলিনি 24/7। আৰু এই অনুষ্ঠানৰ কাৰণে যদি আপোনালোক কোনোবাই ইয়াত আপোনালোকৰ শিশু পঠাব বিচাৰে তে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।